আজি 10টা এমসিকিউ লৈছো তোমালোকৰ কাৰণে যেহেতু আমাৰ 45টা এমসিকিউ আহিব মেথছত পৰীক্ষা চবৰে আহি আছে এনুৱেল পৰীক্ষাবিলাক মেট্ৰিক শেষ হ'লে যেহেতু আমাৰ বছৰীয়া পৰীক্ষা আৰম্ভ হ'ব প্ৰথমটো আনিছো মই 64 1/2 ইকুৱেল টু হোৱাট এইটো তোমালোকৰ লেসন 1ত আছে 1.6ত আছে অপচন নম্বৰ 2 অপচন নম্বৰ 4 অপচন নম্বৰ 8 আৰু অপচন নম্বৰ দিছো মই 16 কিমান হ'ব এটো কৰি দিও 8 কেনেকৈ 8 হল তো দেখাই দিছো 64 ক আমি ভাঙিব পাৰো 64 1/2 আছে 64 ভাঙি যদি ভাঙো আমি এনেকৈ 8 স্কয়াৰ হ'ব 8 গুণ আমি সব খুচি কৰিব পাৰো 4 4 টা হলো 64 হয় গতিকে 8 স্কয়াৰ হলে কিমান হ'ল 64 8 গুণ 64 আৰু ইফালে কিমান আছে 1/2 আছে যে 2 টু কত যাব থাকিল কিমান 8 গুণ 8 গতিকে ৰাইট আনসাৰ হ'ব কিমান 8 Second number question answer 2 plus x square plus 5x সমীকৰণটোৰ সহগ হ'ব সমীকৰণটোৰ সহগ হ'ব সহগ বুলি কওঁতে আমি কি বুজি পাওঁ অপচনতে মই দি লওঁ 1 অপচন নম্বৰ 2 3 আৰু অপচন নম্বৰ হ'ল 4 কোনটো হ'ব বাৰ আমাৰ 1 কেনেকৈ 1 হ'ল x স্কয়াৰৰ সহগ মানে আমি চাব লাগিব x স্কয়াৰ সহগটো চাব লাগিব যে x স্কয়াৰৰ আগত একো নাথাকিলে অগ্ৰতা কি থাকে তাৰ 1 থাকে গতিকে x স্কয়াৰৰ আগত কি আছে আমাৰ এটা 1 আছে সো x স্কয়াৰৰ সহগ হ'ব কিমান 1 হ'ব Question number 3 5x square plus 4x plus 7 সমীকৰণটোৰ মাত্ৰা সমীকৰণটোৰ মাত্ৰা হ'ব সেম অপচন দিছো মই অপচন নম্বৰ 1 2 3 আৰু অপচন নম্বৰ হ'ব 4 এটা আমাৰ মাত্ৰা কিমান হ'ব এইটো 5x কিউব আছিলে 2 দিলেও কথা নাই বাৰু এটা আমাৰ মাত্ৰা হ'ব কিমান 3 হ'ব মাত্ৰা বুলি কওঁতে আমি কি বুজি পাওঁ আমাৰ যেটো মানে আমাৰ সূচক থাকে সূচকৰ যে সৰ্বোচ্চ ঘাত থাকে সেইটোক কি বুলি কোৱা হয় মাত্ৰা বুলি কোৱা হয় এটা সৰ্বোচ্চ ঘাত হ'ল 3 যেটো আমাৰ ডাঙৰ সংখ্যা থাকে সেইটোক কি বুলি কোৱা হয় মাত্ৰা বুলি কোৱা হয় এটা আমাৰ সৰ্বোচ্চ ঘাত কিমান আছে 3 আছে এটো সৰ্বোচ্চ হ'ল ইয়াতে x এটা 1 আছে আপোনাৰ মানে গতিকে 3 টো হ'ব কি আমাৰ মাত্ৰা যদি হেছে एग्जांपलটো আমি যদি 5x স্কয়াৰ কৰি দিও 5x + 5x + 2 এই সমীকৰণৰ মাত্ৰা হ'ব কিমান 2 হ'ব এনেকৈ যেটো আমি সৰ্বোচ্চ ঘাত পাওঁ সেইটোক কি বুলি কোৱা হয় মাত্ৰা বুলি কোৱা হয় নেক্সট 4 নম্বৰটো 4 নম্বৰ কোৱেশ্চনটো লৈছো তলৰ কোনটো x অক্ষৰ ওপৰত নাই x ওপৰত নথকা হ'ব লাগিব 0 to 0 0 2 0 এটাও নহয় ইয়াতে আমি লেখডাল বনাব লাগিলে ইডাল হ'ল মূলবিন্দুৰ পৰা x অক্ষৰ প্ৰথমটো y অক্ষৰ হ'ল সেকেন্ডটো y অক্ষৰ মানটো x অক্ষৰ তোমাৰ 0 হ'ব y অক্ষৰ কিমান হ'ব 2 হ'ব এটো 0 0 2 এটা থাকি গ'ল থাৰ্ড নম্বৰ অপচনটো 2 আৰু 0 2 2 হ'ল x অক্ষ আৰু এটাও নহয় বুলি কৈছে গতিকে আমাৰ x অক্ষৰ ওপৰত কোনটো নাই প্ৰথমটো আমাৰ x অক্ষৰ ওপৰত নাই এক নম্বৰ অপচনটো ৰাইট আনসাৰ 2 টো আমাৰ পৰিছে y অক্ষৰহে আছে x অক্ষৰ ওপৰত নাই গতিকে 0 2 বিন্দু x অক্ষৰ ওপৰত নাই y হে আছে এটো নেক্সট 5 নম্বৰ আনুভূমিক ৰেখাডালক কি বুলি কোৱা হয় আনুভূমিক ৰেখাডালক কি কোৱা হয় x অক্ষ কি কোৱা হয় x অক্ষ অপচনটো হ'ল x অক্ষ y অক্ষ মূলবিন্দু আৰু এটা দিছো সো আমাৰ ৰাইট আনসাৰটো হ'ব কি x অক্ষ
আমাৰ এই যে অক্ষৰডাল মই দেখাই দিলোঁ x অক্ষৰডালক কোৱা হয় কি আনুভূমিক ৰেখা আৰু y অক্ষৰডালক কোৱা হয় উলম্ব ৰেখা যদি আমাৰ কুৱেশ্যনটো আনুভূমিক নাথাকে যদি উলম্ব ৰেখাডালক কি কোৱা হয় তেতিয়াহ'লে কি হ'ব y অক্ষ y অক্ষৰডালক কোৱা হয় উলম্ব ৰেখা আৰু x অক্ষৰডালক কোৱা হয় কি আনুভূমিক ৰেখা যেহেতু আমাক কৈছে আনুভূমিক ৰেখাডালক বুলি কৈছে গতিকে আনুভূমিক ৰেখাডালক কি কোৱা হ'ব x অক্ষ বুলি কোৱা হয় আৰু উলম্ব যদি আহি যায় তেতিয়াহ'লে আমাৰ এনসাৰটো হলো কি y অক্ষ 6 নম্বৰ কুৱেশ্যনটো হৈছে কি যদি x ঋণাত্মক আৰু যদি x ঋণাত্মক আৰু y ধনাত্মক তেন্তে x ৰ বিন্দু থাকিব তেন্তে xy বিন্দুটো থাকিব প্ৰথম চুকত দ্বিতীয় চুকত তৃতীয় চুকত আৰু চতুৰ্থ চুকত এইটো মই আগতে ক্লাছৰ ষ্টুডেণ্টখিনিক বুজাইছিলোঁৱে x ঋণাত্মক আৰু y ধনাত্মক এই যিটো আমাৰ স্থলত এই ৰেখা থাকে এইফালে আমাৰ প্ৰথম চুকত হয় প্লাছ প্লাছবিলাক ছেকেণ্ড চুকত হয় মাইনাছ প্লাছবিলাক থাৰ্ড চুকত হয় মাইনাছ মাইনাছ আৰু ফ'ৰ্থ চুকত হয় কি প্লাছ মাইনাছবিলাক গতিকে আমাক কি কৈছে কি এইটোত কৈছে কি x ঋণাত্মক মানে প্ৰথমটো কি হ'ব লাগিব মাইনাছ আৰু ছেকেণ্ডটো কি হ'ব y টো হ'ল ধনাত্মক প্লাছ গতিকে এইটো আমাৰ কোনটো চুকত থাকিল চুক নম্বৰ 2 দ্বিতীয় চুকত এবাৰ 7 নম্বৰটো লৈছোঁ 10 বিন্দু মূল বিন্দুৰ পৰা দূৰত্ব কিমান মূল বিন্দু মানে ক'ত থাকে আমাৰ মূল বিন্দু থাকে আমাৰ ইয়াতে মূল বিন্দু 10 বিন্দু মূল বিন্দুৰ পৰা দূৰত্ব কিমান হ'ব 1 হ'ব মূল বিন্দুৰ পৰা দূৰত্ব কিমান হ'ব 1 হ'ব এইটো যি মান থাকে সেইটোৱে বুজায় মূল বিন্দুৰ দূৰত্ব নেক্সট সম্পূৰক কোণৰ মাপ কিমান হ'ব সম্পূৰক কোণৰ মাপ আমি দুটা কোণ অলৰেডি আমি পাইছোঁ এটা হ'ল পূৰক কোণ আৰু এটা হ'ল কি সম্পূৰক কোণ সম্পূৰক কোণৰ মাপ হ'ল সম্পূৰক মানে হ'ল 180 ডিগ্ৰী আৰু পূৰক মানে হৈছে কি 90 ডিগ্ৰী গতিকে সম্পূৰক কোণৰ মান কিমান হ'ব আমাৰ 180 ডিগ্ৰী মই অপশ্যন নম্বৰ 1 তে কাৰেক্ট কৰি থৈ দিছোঁ বাকী এটা অপশ্যন মান এনে দি দিছোঁ 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী লগতে মই ইয়াতে এনসাৰটো বেলেগ এটা কুৱেশ্যন কৰিছোঁ সম্পূৰক কোণ হ'লে 180 ডিগ্ৰী আৰু পূৰক কোণ হ'লে কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী সেইটো মনত ৰাখিবা এইটো মই দি নাথাকোঁ আৰু পূৰক মানে হ'ল 90 আৰু সম্পূৰক মানে হ'ল 180 ডিগ্ৰী এইবাৰ এটা সূত্ৰ এটা আনিছোঁ গোলকৰ পৃষ্ঠকালীৰ সূত্ৰটো আমি গোলকৰ পৃষ্ঠকালী কেনেকৈ উলিয়াওঁ গোলকৰ পৃষ্ঠকালী এটা গোলকৰ পৃষ্ঠকালী ইয়াতে মই অপশ্যনকেইটা মই দি দিছোঁ আৰু ফৰ্মুলাটোত মই কেনেকৈ অৰ্ধগোলকৰ মূলবিলাকতো বুজাই দিছোঁ 4πr² 2πr² 3πr² আৰু এটা অপশ্যন নম্বৰ πr বুলি দিছোঁ πrl গোলকৰ পৃষ্ঠকালী এটা গোলকৰ পৃষ্ঠকালী সূত্ৰটো হ'ল 4πr² অপশ্যন নম্বৰ 1 যদি আমাক এটা গোলকৰ যদি অৰ্ধগোলক দিয়ে যদি অৰ্ধগোলকৰ দিয়ে অৰ্ধগোলকৰ হ'লে হ'ব 2πr² এটা গোলকৰ হ'লে 4πr² অৰ্ধগোলক হ'লে 2πr² আৰু যদি মুঠ গোলকৰ উলিয়াব দিয়ে তেতিয়াহ'লে 3πr² আৰু পাইৰটো দিলোঁ পাইৰৰ পৃষ্ঠকালী হ'ল শংকুৰ যেতিয়া শংকুৰ পৃষ্ঠকালী উলিয়াব দিব সূত্ৰটো হ'ল কি πrl আজি তোমালোকৰ কাৰণে মই এইকেইটা MCQ আনিলোঁ নেক্সট ক্লাছত আৰু এনেকুৱা MCQ দিব চেষ্টা কৰিম ভালকৈ বুজি ল'বা ধন্যবাদ Thank you, sir.